নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডাৱৰীয়া বতৰ, বৰষুণ দি আছে। ইফালে শাওনৰ মাহ বৰষুণ বতৰ। এতিয়া লৰালি কাললৈ মনত পৰি যায়। আপোনালোকৰ হয়তো সকলোৰে মনত আছে যে আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম, শাওণমহীয়া বৰষুণত সাধু শুনা কাম। এতিয়া আৰু বুঢ়ী আইতাও নাই, সাধু কথাও নাই, হ'লেও আপোনালোকৰ লগত অলপ আমেজ ল'ব বিচাৰিছোঁ ডাৱৰীয়া বতৰৰ দেই। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ দেই। লৰালিতে পঢ়া সেই কবিতা ফাঁকি মনত পৰি যায় এনেকুৱা বতৰত। 12 মাহৰ গীত। বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠমহীয়া ৰ'দৰ তাপত শৰীৰ বিয়াকুল। আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম, শাওণমহীয়া বৰষুণত সাধু শুনা কাম। ভাদ মাহত মহাপুৰুষ দুয়োজনাই তিথি, আহিনমহীয়া দুবহী বন হিমত থাকে তিথি। কাতি মাহত আকাশবন্তি জ্বলাওঁ শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। পুহ মাহত জাৰত কপি নিহালিখনি লওঁ, মাহ যে আমাৰ ভোগালী মাহ, বিহু পিঠা খাওঁ। ফাগুন আহে পলাশ ফুলে পছুৱা বতা বয়, চতৰ শেষত নতুন বছৰ আদৰি ল'ব হয়। কি যে ধুনীয়া, কি যে ভাল লগা কবিতা এটা আছিল সেইটো। এতিয়া আৰু এইবোৰ সাল সলনি কৰি বেলেগ কৰি পেলাইছে, নতুন ওলাইছে আৰু এতিয়া অলপ বেলেগ কৰিছে। ইমান বেয়াও নালাগে বাৰু, ইমান ভালো নালাগে। আচলতে আমাৰ জেনেৰেশ্যনত যিটো আমি সৰু থাকোঁতে যিটো পঢ়িছিলোঁ, সেইটো আৰু আমাৰ অন্তৰত সোমাই গৈছে ন, সেইকাৰণে আমাৰ এইটো বেছি ভাল লাগে। আৰু এটা মনত পৰিছে, এইটো পাৰ্বতী প্ৰসাদ দেৱৰ গীত। আমি আগতে পথাৰত চিঞৰি চিঞৰি গাইছিলোঁ, দুপৰীয়া হ'লে গাইছিলোঁ। এতিয়া সেইবোৰ স্মৃতি মনত পৰে এনেকুৱা ডাৱৰীয়া বতৰত। মই কিন্তু কোনো গান গাব নাজানো, হ'লেও মই নিজৰ কাৰণে গাওঁ, বাথৰুমত গাওঁ। কিন্তু সেয়াকে আজি হঠাৎ মনত পৰিলে গাই আছোঁ আৰু ভিডিঅ'টো কৰি আপোনালোকলৈ দিছোঁ। আশা কৰোঁ আদৰি ল'ব, মৰম দিব বুলি আশা কৰিছোঁ। গৰখীয়া হেৰ গৰখীয়া, কিশোৰ বজালি দুপৰীয়া, পথাৰৰ মাজতে আহঁতৰ তলতে মহসিংহৰ পেঁপাতি বাই। দুপৰৰ আকাশত কিশোৰ মেলিলি, জগত নিজান পৰি যায়। আহঁতৰ পাততে লাগিছে সুৰ, বতাহ বলিছে জোৰ জোৰ। সুৰৰ ধ্বনি শুনি কলিজাত কপনি, ৰঙত ঘনে ঘনে লাগে। কোনোবা কাহানিৰ লৰালি কাহিনী মনত মনে মনে জাগে। কোনোবা কাহানিৰ লৰালি কাহিনী মনত মনে মনে জাগে। সঁচাই অতীতৰ দিনলৈ মনত পৰি যায় দেই, গৰু চৰাই থকা দিনবোৰলৈ। ক'ত আৰু এতিয়া গৰু চৰোৱাৰ দিন, গৰু চৰাবলৈ গৰুৱেই নাই। আৰু এতিয়া গৰু চৰাই থাকিলে ল'ৰা ছোৱালী পঢ়াই নহ'ব। বন্ধুসকল আহিছোঁ দেই, ভিতৰত চাহ খাবলৈ মাতিছে। মই চাহ খোৱাই নাছিলোঁ যে, ৰুটি বনাইছে, খাই লওঁগৈ দেই।
টান 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 ক'ত চাহ ক'ত ৰুটি দিয়াই নাই যে বন্ধু বান্ধৱীসকল মই চাহটো খাই লওঁ দেই আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ আকৌ এবাৰ কৈছোঁ লাইক এটা কৰি দিব আজিলৈ আহিছোঁ বাই বাই